পাঠৰ আচলতে আৰম্ভণিত এনেকুৱা ধৰণে কাহিনীটোত তোমালোকে যদি পঢ়া পাঠটো গম পাবা এনেকে ধৰণে আৰম্ভণি হৈছে যে তোমালোকৰ স্কুলতে ধৰা এক্সকাৰচন বা এনেকুৱা ধৰণৰ শিক্ষামূলক ভ্ৰমণ বা ফুৰিবলৈ যোৱাৰ এটা পৰিকল্পনা চলি আছে, পিকনিকলৈ যোৱা। তো সেই পৰিকল্পনাৰ সময়ছোৱাত আমাৰ মনত বিভিন্ন প্ৰশ্ন আহে নহয়নে? খুব এটা উৎসুকতা থাকে, সকলোৰে মনত আগ্ৰহ থাকে। আমি গোটেই বছৰটো দৈনিক আমি স্কুললৈ যাওঁ, নিজে পঢ়া শুনা কৰোঁ, হোমৱৰ্ক কৰোঁ বা এনেকুৱা ধৰণৰ এটা ৰুটিনৰ মাজত আমি সীমাবদ্ধ হৈ থাকোঁ বা আমি আবদ্ধ হৈ থাকোঁ। কিন্তু হঠাৎ যেতিয়া ফুৰিবলৈ যোৱা বা ক'ৰবালৈ এনেদৰে এনেদৰে এটা পৰিকল্পনা হয়, ফুৰিবলৈ যোৱাৰ এটা পৰিকল্পনা হয়, তেতিয়া আমাৰ মনত খুবেই আনন্দ হয় বা খুবেই এটা ফূৰ্তিৰ ভাৱ জাগি উঠে নহয়নে? গতিকে বিদ্যালয়ৰ শিক্ষকে ঘোষণা কৰিলে যে অষ্টম নৱম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীক কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ফুৰিবলৈ লৈ যোৱা হ'ব। সকলো ল'ৰা ছোৱালীৰ মাজত আনন্দ আৰু আলোচনা, কোনখন অৰণ্যলৈ যাব, কি দেখা পাম আদিৰে আলোচনা। কাহিনীটোত সেই তাত আৰম্ভণিতে সেই তেনেকৈ এক বৰ্ণনা কৰিছে খুব ধুনীয়াকৈ লেখকে। সেই কাহিনীখিনি খুব ধুনীয়া সুন্দৰ ভাষাত লিখিছে। তোমালোকে পঢ়িলে তোমালোকে নিজে এটা খুব ৰস পাবা, মানে এটা খুব ষ্টৰিটো খুব মধুৰ, এনেকুৱা ধৰণৰ এটা তোমালোকৰ ভাৱ হ'ব।